আপোনালোকে জানে কি অসমত এখন NRC বনোৱা গৈছিল, কিন্তু ফাইনেল NRCখন এতিয়াও পাব্লিছ হোৱা নাই, গেজেট নটিফিকেশ্যন হোৱা নাই। কিন্তু সদায় আমাৰ চবৰ মাজত এটা ধাৰণা আছিল কি যোনখন NRC ইতিমধ্যে বনোৱা গৈছে সেইখনত বহুত এৰাৰ্ছ আছে, মানে ইটছ নট এৰাৰ ফ্ৰী। সেই সংক্ৰান্তত আজি আমাৰ প্ৰাক্তন NRC কোঅৰ্ডিনেটৰ যোন আছিল হিতেশ দেৱ শৰ্মা, তেখেতে এখন আবেদন আৰ্টিকেল 32 আণ্ডাৰত সুপ্ৰিম কোৰ্টত দাখিল কৰিছিল, এখন ৰিট পিটিশ্যন। সেই ৰিট পিটিশ্যনখনত বিশেষকৈ আমি গোটেই NRC প্ৰচেষ্টাটোত যি এৰাৰ্ছ হৈছিল, মানে গ্লেৰিং এৰাৰ্ছ, সেইবোৰ আমি তাতে দাঙি ধৰিলোঁ। আৰু আমাৰ প্ৰেয়াৰ হ'ল কি গোটেই NRCখন ৰিভেৰিফাই কৰিব লাগে। কাৰণ আপোনালোকে জানে কি এতিয়ালৈকে যোনবোৰ ফিগাৰ্ছ দিছে কি 19 লাখ মানুহ অসমৰ NRCৰ নাম ভৰ্তি কৰিব পৰা নাই, কিন্তু ইণ্টাৰেষ্টিংলি 19 লাখ মানুহ কোন সেইটো কোনেও নাজানে। আমাৰ বিশ্বাস কি তাতে আমাৰ অসমীয়া থলুৱা মানুহ বহুত আছে। অসমীয়া থলুৱা মানুহ, অসমৰ থলুৱা মানুহ বা ভাৰতৰ বাকী ষ্টেটছৰ যোনবোৰ চিটিজেনছ, তেনেকুৱা মানুহ ভৰ্তি হৈ আছে। বাৰু যিয়ে নহওক, আমি গোটেই ইছ্যুটো কোৰ্টৰ আগত দাঙি ধৰিলোঁ। আজি জাষ্টিছ নৰসিম্হা আৰু জাষ্টিছ চন্দুৰকাৰ তেখেতসকলৰ ডিভিজন বেঞ্চত এই কেছটো আছিল। তেখেতসকলে আমাক শুনিলে আৰু আমাৰ কথা এইটোৱে, আমি যোনটো কেছ কৰিছোঁ এইটো এডভাৰ্চাৰিয়েল নহয়, আমি কাৰো এগেইনষ্টে কৰা নাই। কিন্তু যিহেতু অসম এখন বৰ্ডাৰ ষ্টেট আৰু অসম এখন এনেকুৱা ষ্টেট য'ত ইমান ইলিগেল ইমিগ্ৰেশ্যন আছে, চ' এখন এৰাৰ ফ্ৰী NRC হোৱাটো নেশ্যনেল পইণ্ট অফ ভিউৰ কাৰণেও খুব ইম্পৰ্টেণ্ট। সেই বস্তুটো কোৰ্টে মানিলে, কাৰণ এখন এৰাৰ ফ্ৰী NRC হোৱাটো ইট ইজ ইন নেশ্যনেল ইণ্টাৰেষ্ট, সেইটো কাৰো পাৰ্চনেল ইণ্টাৰেষ্ট নহয়। সেই গোটেইখিনি কথা শুনি পেলাই কোৰ্টে আজি আমাৰ আবেদনখন গ্ৰহণ কৰিলে আৰু ইতিমধ্যে নটিচ ইছ্যু কৰিছে কি যোনটো আমাৰ প্ৰেয়াৰ কি কমপ্লিট ৰিভেৰিফিকেশ্যন হ'ব লাগে। আমি কোনো পাৰ্চেণ্টেজৰ কথা কোৱা নাই, আমি কৈছোঁ কমপ্লিট ৰিভেৰিফিকেশ্যন অফ দ্য NRC।